মানুহজনে মোক গাড়ীত উঠাই দি থৈ গ'ল, মানে বাছত উঠাই দি থৈ গ'ল। মই এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ঘৰত এটা কাৰণত যাম, আপোনালোকক নেক্সট ভ্লগত জনাম বাৰু কিয় যাব আহিছোঁ। এয়া ভৰলুমুখত যিখন ব্ৰিজ বনাই আছে নৰ্থ গুৱাহাটী সংযোগী, তাৰে কাৰণে পূৰা ট্ৰাফিক জাম পাইছোঁ। আৰু এয়া ফাইনেলি পাই গ'লোঁ ঘৰ, মানে ঘৰ পোৱা নাই, দেউতাই নিবলৈ আহিছে। অকণমান মানে আমাৰ ঘৰৰ পৰা মেইন ৰাস্তাটো 10 মিনিটৰ বাট হয়, তো সেইটো কাৰণে দেউতাই মোক স্কুটি লৈ নিবলৈ আহে মই যেতিয়াই ঘৰলৈ আহোঁ। আহি পায়ে মায়ে এয়া দিলে খাবলৈ, মাটিমাহৰ দাইল, পাৰৰ আঞ্জা। পূৰা বহি গৈছোঁ, বহুত ভোক লাগি আছিলে, মানে ট্ৰাফিক জামটো যে পালোঁ তাতে আধা ঘণ্টাৰো বেছি গৈছিলে, তো সেইটো কাৰণে ঘৰ পাওঁতে পাওঁতে মোৰ 5টাই বাজি গৈছিলে। আৰু মই ঘৰত খায়ো অহা নাছিলোঁ, ভাবিছিলোঁ সোনকালে ঘৰ পাম, গতিকে ঘৰত গৈয়ে ভাতটো খাম বুলি। পূৰা পেট একদম কলমলাই ধৰিছিলে আৰু এয়া ভাত খাবলৈ লৈছোঁ। গধূলিলৈকে বহুত ঠাণ্ডা পালোঁ, মায়ে জুই ধৰিলে, ইয়াতে বহুত বেছি ঠাণ্ডা গাঁৱত। কাইলৈ লগ পাম, বাই বাই।